আজিৰ ক্লাছটো হ'ব অকণিৰ গণিতৰ প্ৰথম শ্ৰেণীৰ পাঠ 7 সময়। সময় পাঠ 7 লগে ভাগে গাঁও আহা। বেলিটি ওলাল ৰাতিও পুৱাল। খোৱা পাতি এৰিবৰ হ'ল দিনটোৰ বাবে আকৌ এবাৰ সাজু হ'বৰে হ'ল। ভৰ দুপৰীয়া সূৰ্য অকাই মূৰৰ ওপৰত উঠে। ভাত পানী খাই অলপ সময় জিৰাবলৈ লাগে। বেলি লহিয়ালে হ'ল আবেলি। সকলো ঘৰমুৱা হ'ল। সন্ধিয়া পৰত জোন তৰাৰে আকাশ জিলমিল হ'ল। মা দেউতাৰ কথা মানি পঢ়া শুনা কৰ। ভাত পানী খাই ৰাতি আমি শোৱা পাটিত পঢ়ো। ইয়াতে ভাত পানী এই ছবিটো চালে ভাত পানী খাই আইতাই কৈ দিলে। মাজৰ দিনটো ৰাতিপুৱা 6 বজাত বিচনাৰ পৰা উঠো। দাঁত চাফা কৰি গৰম পানী খাওঁ। ব্যায়াম কৰি কিছু পাছত গা ধুওঁ। জলপান খাই মই বিদ্যালয়লৈ যাওঁ। বিদ্যালয়ত আমি পঢ়া শুনা কৰি দুপৰীয়াৰ আহাৰ লগে ভাগে খাওঁ। আবেলি পৰত আমি খেলা ধূলা কৰোঁ। গধূলি মুখ হাত ধুই পঢ়িবলৈ বহো। কেতিয়াবা ৰাতি চোতালত আইতাৰ কথা শুনো। ৰাতিৰ আহাৰ খাই দাঁত চাফা কৰোঁ। ৰাতি 10 বজাত মই শুবলৈ যাওঁ। এনেদৰে এই দিনটো কটাওঁ। মাজনীয়ে ৰাতিপুৱাৰ ভাগত কি কাম কৰে কোৱা। মাজনীয়ে দিনৰ ভাগত কি কাম কৰে কোৱা। মাজনীয়ে ৰাতিৰ ভাগত কি কাম কৰে কোৱা। এইকেইটা তাতে কি কৰিছে পঢ়ি কিনে ইয়াত ক'লে হ'ল। ছাৰে সুধিব ক'লে হ'ল। ৰাতিপুৱা কৰা কামত ৰাইট চিন দিয়া। এইটো ৰাতিপুৱা কৰে। ৰাতিপুৱা ধুই পঢ়া কৰে। এইকেইটা হ'ল ৰাতিপুৱা কৰা কাম। দিনৰ ভাগত কৰা কামত ৰাইট চিন দিয়া। এইটো দিনৰ ভাগত ক্লাছত যায় কিনে এইটো দুপৰীয়াৰ আহাৰ খায়। এইকেইটা দিনৰ ভাগত কৰা কাম। ৰাতিৰ ভাগত কৰা কাম কৰা। পঢ়া শুনা ৰাতিৰ ভাগত কৰে, এইবিলাক নকৰে। অধিক সময় প্ৰয়োজন হোৱা কামটোত ৰাইট চিন দিব কৈছে। এইটো বেছি টাইম লাগিব ইয়াতকৈ আৰু এইটো বেছি টাইম লাগিব ইয়াতকৈ। আমাৰ যে 7টা বাৰ আছে, এই 7টা বাৰৰ বিষয়ে ইয়াত লিখা আছে। 7 বাৰৰ নাম জানো আহা। সোমবাৰৰ পাছত আহে মঙ্গলবাৰ, তেনেকৈ আহে বুধবাৰ, বৃহস্পতি আৰু শুক্ৰবাৰ। শনিবাৰে পঢ়াশালীত শনিবৰীয়া জ্বৰ। দেওবাৰে ঘৰে ঘৰে হাঁহিৰ ৰগৰা। কওঁ আহা কি দিছে 1 নম্বৰ। ক নম্বৰ সোমবাৰৰ পাছত কি হয় মঙ্গলবাৰ। শুক্ৰবাৰৰ আগৰ দিনটো হ'ল বৃহস্পতিবাৰ আৰু কোন বাৰে বিদ্যালয় বন্ধ থাকে দেওবাৰ ৰবিবাৰ। বাৰবোৰ একাধিক সজোৱা। সোমবাৰ মঙ্গলবাৰ বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ, এইটো শনিবাৰ, এইটো দেওবাৰ। ভাবি কোৱা। বন্ধৰ দিনত তুমি কি কৰা। লগে ভাগে গাঁও। বহাগত কপৌ ফুল, জেঠত
বৰখৰ, আহাৰত নানা ফল, শাওণত বাৰিষা ভৰ, ভাদৰ পিছত আহিন আহে, শুৱনি ফুল ফুলে, কাতি আঘোণত পকা ধানে পথাৰ উপচি পৰে, পুহ মাহত বৰজাৰ, মাঘ মাহ ভাগৰৰ, ফাগুনত ফুলে মদাৰ পলাশ, চ'তত শেষ বছৰ। শুদ্ধ উত্তৰটো ৰাইট চিন দিয়া। ক নম্বৰ, অসমীয়া 12 মাহৰ প্ৰথম মাহটো বহাগ। শাওণ মাহৰ পাছৰ মাহটোৰ নাম কি? শাওণ, ভাদ। বছৰৰ মুঠ মাহ কেইটা? 12টা। অসমীয়া 12 মাহৰ শেষৰ মাহটো কি? একেবাৰে শেষৰ মাহটো হ'ব চ'ত মাহ। আলোচনা কৰোঁ আহা। বন্ধৰ দিনত কি কাম কৰি তুমি বেছি সময় কটোৱা? এইটো তুমি নিজে লিখিব লাগিব। যেনেকৈ তুমি যি কৰা এইটো লিখিলে হ'ল নিজৰ ভাষাতে। বিদ্যালয় খেলা দিনত তুমি ক'ত বেছি সময় কটোৱা? য'ত সময় বেছি কটোৱা এইটো নিজে লিখি ল'লে হ'ল। এইটো নিজৰ মতে লিখি ল'ব। লগে ভাগে গাঁও আহা। 6 ঋতু। গ্ৰীষ্মত গছৰ ডাল ফলেৰে ভৰি থাকে, বৰ্ষাত বৰষুণৰ পানীৰে খাল বিল উপচি পৰে। শৰতত শেৱালি ফুলৰ গোন্ধে আলমোল কৰে, হেমন্তত পকা ধানে পথাৰ শুৱনি কৰে, শীতত জাৰৰ প্ৰকোপত গছৰ পাত সৰে, বসন্তত বৃক্ষত কুঁহিপাত আহে। এটা কথা সদায় মনত ৰাখিব, কওঁ আহা যিটো আছে, কওঁ আহা সদায় কি কৰিব? আগৰ যিটো পঢ়ি আহিম সেইটোৰ ওপৰত নিৰ্ভৰ কৰি কিনে কোৱেশ্চন কেইটা সুধিব। যেনেকা 1 নম্বৰ, ঋতু কেইটা? ঋতু কেইটাৰ নাম কোৱা? তাতে লিখাই আছে ঋতু কেইটা, ঋতু 6টা, ঋতু কেইটা লিখা আছে। তাৰপিছত লিখা আছে তুমি কোনটো ঋতু ভাল পোৱা? যিটো ঋতু ভাল পোৱা, আমি গোটেইকেইটা মানে আমি গ্ৰীষ্মটো ভালেই নাপাওঁ, আমি শৰত ভাল পাওঁ। এই শৰত ঋতুটো সকলোৱে ভাল পায়। মই ভাল পাওঁ, আপুনি বেলেগ ভাল পাব পাৰে, কোনো টেনশ্যন নাই। তো ইয়াত লিখা খেল খেলো আহা। শিক্ষকে ছাত্ৰ ছাত্ৰীক 2টা দলত ভাগ কৰি ল'ব। আমি ভাগ কৰি ল'ম। প্ৰথম দলক দিনটোত কৰা কোনো এটা কামৰ অভিনয় কৰিবলৈ দিব আৰু দ্বিতীয় দলক সেই কামটো দিনটোৰ কম সময়ত কৰা হয় ক'বলৈ দিব। শুদ্ধ উত্তৰ দিব পাৰিলে দ্বিতীয় দলটোৱে অভিনয় কৰি আৰু প্ৰথম দলটোৱে উত্তৰ দিব। এইদৰে খেলটো আগবাঢ়ি গৈ থাকিব। থেংক ইউ ভেৰি মাছ। আজিৰ ক্লাছটো ইয়াতে শেষ কৰিলোঁ। কালি মোৰ নেক্সট ক্লাছটো পাব। নেক্সট ক্লাছটো হ'ল যে যোগ বিয়োগ। 10ৰ ভিতৰত পাৰ্ট নম্বৰ 8 হ'ব। 10ৰ ভিতৰত সংখ্যা যিকেইটা আছে 1ৰ পৰা 10 লৈ তাৰ ভিতৰত যোগ বিয়োগটো ইয়াতে পাই যাব। চ' আজি ক্লাছটো ইয়াতে শেষ কৰিলোঁ। ধন্যবাদ।